হেল্ল' বন্ধুসকল, কি খবৰ? হয়, এয়া ৰঙা ৰঙা বটল দেখি কিনে আপোনালোকে বেলেগ একো নাভাবিব। এয়া হৈছে পানী বটল। এয়া নতুনকৈ অহা পানী বটল হয় আৰু এইখন মোৰ গাড়ীখন। যিহেতু নতুনকৈ এটা আকৌ বিজনেছ আৰম্ভ কৰিছোঁ, সেই গাড়ীখনৰ নামটো ৰাখিলোঁ শিৱম। তো এই পানী বটলখিনি আমি লৈ গৈ আছোঁ দুলীয়াজান ফালে, আৰু দুলীয়াজান ৰাস্তাটো অলপমান বেয়া হৈছে, অলপমান মানে কি আৰু বহুতখিনি বেয়া হৈছে ঠায়ে ঠায়ে। আৰু এয়া বতৰ আকৌ ৰ'দ দি দিলে, বৰষুণ দি আছিলে কিন্তু আকৌ ৰ'দ দি দিলে। ৰ'দ দিলেও বহুত গৰম উঠে আৰু বৰষুণ দিলেও চবফালে পানী পানী হৈ যায়। কি ক'ব আৰু, উপায়টো নাই। তো এনেকৈ আমি দুজন আছিলোঁ, দুজনে কথা পাতি গৈ আছোঁ আৰু দুজনৰ ফালে। তো নতুন ব্যৱসায় যিহেতু অলপমান নজনা বহুতখিনি কথা জানিবলগীয়া আছে আৰু বহুতখিনি কথা শিকিবলগীয়া আছে। আৰু এনেকুৱা ধৰণৰ গাড়ী আগে পিছে মই চলোৱা নাছিলোঁ, তো এখন চলাই অলপমান অলপ বেলেগ লাগিছে। এখন যিহেতু টাটা এচি BS4 মডেল হয়, বহুত পুৰণা গাড়ী হয়। আৰু এয়া বডিটো এনেকুৱা ধৰণৰ আছিলে। আৰু কেতিয়াবা বাৰু গাড়ীখনৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। এয়া কথা পাতি দুয়োজনে আমি গৈ আছোঁ। পথাৰৰ দৃশ্যবিলাক দেখা পাই বহুত ভাল লাগিছে। আৰু আহি প্ৰায় আমি দুলীয়াজান পালোহি। আৰু এতিয়া পানী বটলবিলাক আমি নমাই আছোঁ। তো ভিডিঅ'বিলাক চোৱাৰ বাবে ধন্যবাদ আৰু ছাবস্ক্ৰাইব